এভৰিৱান আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এটা নতুন একাউণ্টৰ বিষয়ে কথা পাতিম সকলোকে আমাৰ এই যিটো ফাইনেন্স ৰিলেটেড কণ্টেণ্ট চিৰিজ মই দি থাকোঁ তাতে আৰু আজি আমি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ এটা একাউণ্টৰ কথা পাতিম পোনপ্ৰথমে কৈ থওঁ এইটো এটা ওৱান অফ দ্য স্মল ফাইনেন্স বেংক হয় যোনটো ভাৰতৰ বিভিন্ন ৰাজ্যত আছে আৰু আমাৰ অসমতো আছে তেজপুৰত আছে গুৱাহাটীত আছে বিভিন্ন জেগাত আছে আমাৰ অসমৰ এটা নৰ্থ ইষ্টৰ এটা স্পেচিফিক এটা স্মল ফাইনেন্স বেংক আছে স্লাইচ সিমিলাৰলি এইটো উজ্জীৱন স্মল ফাইনেন্স বেংক হয় আৰম্ভণিতে কৈ থওঁ স্মল ফাইনেন্স বেংকছ আৰ ৰেগুলেটেড বাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ স্মল ফাইনেন্স বেংকবিলাকো RBI আণ্ডাৰতে আহে আৰু গতিকে RBI যিটো ছাবচিডাৰী DICGC ডিপজিটাৰ ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰেণ্টি কৰ্পৰেশ্যন তাৰ আণ্ডাৰত ইনচিয়ৰ্ড হয় অৰ্থাৎ ইয়াত আপুনি পইচা থ'লে সুৰক্ষিত হয় আৰু বেংকটোৰ কিবা এটা হ'লে কাইলৈ যদি বেংকটো ডুবিও যায় আপোনাৰ 5 লাখ টকালৈকে ইঞ্চুৰেঞ্চ থাকে DICGCৰ পৰা অৰ্থাৎ 5 লাখ টকালৈকে আপুনি ঘূৰাই পাব এতিয়া উজ্জীৱন স্মল ফাইনেন্স বেংকৰ একাউণ্ট কেনেকৈ খুলিব লাগে আপুনি অনলাইন খুলিব পাৰে মোৰ নিজৰো উজ্জীৱন স্মল ফাইনেন্স বেংকৰ একাউণ্ট আছে আৰু মিনিমাম বেলেঞ্চ মাহত আপুনি 1000 এটা মেইনটেইন কৰিব লাগে প্ৰথম একাউণ্টটো খোলোতে ইনিশিয়েল ফাণ্ডিং এটা দিব লাগে 5000 টকা অৰ্থাৎ আপুনি একাউণ্টটো খুলিলে আজি ভিডিঅ' KYC ঘৰত বহিয়ে কৰিব পাৰে সব পান কাৰ্ড লাগে আধাৰ কাৰ্ড লাগে আৰু সিগনেচাৰ কৰি দিলে হ'ল ঘৰত বহি সিগনেচাৰ কৰি ভিডিঅ'ত দেখাই দিলে হ'ল তো সেইখিনি কৰি তাৰ উপৰি 5000 টকা এটা জমা কৰিব লাগে তাৰ পিছৰ পৰা প্ৰত্যেক মাহে আপুনি 1000 থলেও হ'ল একাউণ্টত সেই 5000 ৰ পিছত উলিয়াই লৈ আহিব পাৰে তাৰ পিছত মাহত 1000 এটা মেইনটেইন কৰিব লাগে ইয়াৰ সুবিধা কি বেলেগ বেংকতকৈ ইয়াৰ সুবিধা কি যেটো সময়ত চৰকাৰী বেংকবিলাকত আমাৰ ভাৰতৰ 6%, 6.25%, 6.5% লৈকে ম্যাক্সিমাম FDত ইন্টাৰেষ্ট দিয়ে এট দ্য সেম টাইম উজ্জীৱন স্মল ফাইনেন্স বেংকত 7.45% আপুনি FD ইন্টাৰেষ্ট পাব হসাই এটো সময়ত স্মল ফাইনেন্স বেংকবিলাকত বহুত ভাল ইন্টাৰেষ্ট দি আছে মই নিজেও স্মল ফাইনেন্স বেংকতে ইনভেষ্ট কৰোঁ তাতে পইচা জমা কৰোঁ মোৰ কোনো চৰকাৰী বেংকত মই কোনো FD নাই আৰু মোৰ মোৰ কোনো গভৰ্ণমেণ্ট বেংকত মোৰ একাউণ্টটো নাই এটা আছে PNB সেইটো জিৰ' বেলেঞ্চ থাকে এনি টাইম সো কিয় কাৰণ এই স্মল ফাইনেন্স বেংকটো এনেও আমাৰ ইনচিয়ৰ্ড আছে গতিকে আমি তাত পইচা জমা কৰিব পাৰোঁ 7.45% ইন্টাৰেষ্ট তাতকৈও ভাল আমাৰ স্লাইচ স্মল ফাইনেন্স বেংকটো নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক তাত 7.75% পায় আৰু অকমান বেছি পায় গতিকে আমি ইয়াত পইচা জমা কৰি যাব পাৰোঁ এতিয়া ইয়াত একাউণ্ট খুলিলে আপোনাৰ প্ৰথম বছৰৰ কাৰণে ডেবিট কাৰ্ড যোনখন হয় ফিজিক্যাল ডেবিট কাৰ্ড সেইখন ফ্ৰী পায় মই নিজে ফিজিক্যাল ডেবিট কাৰ্ড লোৱা নাই কাৰণ পিছৰ বছৰৰ পৰাটো চাৰ্জ এটা লাগিব 300 টকা মান এটা লাগে তাতকে ভাল আপুনি ভাৰ্চুৱেল ডেবিট কাৰ্ডখন লৈ লওক মানে এপ এটা আছে উজ্জীৱন EZY বুলি সেইটো ডাউনলোড কৰি তাতে একাউণ্টটো খুলিব পাৰে আৰু তাত একাউণ্টটো খোলাৰ লগে লগে তাতে ভাৰ্চুৱেল ডেবিট কাৰ্ডখন আহি যায় তো তাৰ পৰাই আপুনি ট্ৰানজাকচন বিলাক কৰি থাকিব পাৰে বা FD খুলিলে সেই ভাৰ্চুৱেল ডেবিট কাৰ্ডখনৰ আপুনি নাম্বাৰটো মাৰি দিলে হ'ল গতিকে ইমান নাচালে হ'ল আৰু ফিজিক্যাল ডেবিট কাৰ্ড নালাগে ফিজিক্যাল ডেবিট কাৰ্ড আপুনি ল'ব যদি আপুনি ATM ৰ পৰা পইচা উলিয়াই মইতো ATM ৰ পৰা ইমান পইচা নলিয়াও ঠিক আছে গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' আৰু লাগে মই আৰু বনাই দিবলৈ চেষ্টা কৰিম